বিধায়ক দিগন্ত কলিতা ঘৰৰ ওচৰৰে মছজিদত 5 বাৰকৈ আজান দিয়ে, আনৰ ডিষ্টাৰ্ব হয়। কি দৰকাৰ 5 বাৰ আজান দিবলৈ? আল্লাহক চিঞৰিব লাগে নেকি? এখন নিৰপেক্ষ দেশৰ এজন বিধায়ক হৈ আজান আৰু নামাজৰ অৰ্থ নজনা। কিয়নো ভাৰতবৰ্ষ হিন্দু মুছলমান সকলোৰে সমান অধিকাৰ আছে। এইখন দেশত সকলোৰে ত্যাগ আছে আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে এই দেশৰ হকে যুঁজি শ্বহীদৰ নাম আছে। এইখন দেশৰ মন্ত্ৰীৰ পৰা MLA লৈকে হিন্দুৰ পৰা মুছলমান, অতীজৰ পৰা সকলোৱে দেশ আচলতে চলাই গৈছে। কিন্তু এই চৰকাৰৰ দিনতহে মুছলমানৰ পৰা আচলতে হিন্দুৰ ডিষ্টাৰ্ব হৈছে, হিন্দু অসুৰক্ষিত হৈছে। যি হিন্দুৰ সুৰক্ষাৰ কাৰণে আহিছে চৰকাৰ, আজি 10 বছৰ হ'ল, কিন্তু এই 10 বছৰত হিন্দু এতিয়াও সুৰক্ষিত হোৱা নাই। তাৰ আগত কিন্তু হিন্দু অসুৰক্ষিত নাছিল। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, বা যেতিয়া কোনোবা মুছলমান ৰাষ্ট্ৰপতি আছিল, বা যেতিয়া কোনোবা মুছলমান প্ৰধানমন্ত্ৰী আছিল, তেতিয়া কিন্তু ভাৰতবৰ্ষ হিন্দুৰ কেতিয়াও অসুৰক্ষিত নাছিলে। কিন্তু এতিয়া ভাৰতবৰ্ষৰ হিন্দু অসুৰক্ষিত হৈছে। কিয় হৈছে? কিয়নো ভাৰতবৰ্ষৰ হিন্দু যদি আছিলে 70%, এতিয়া 80% বাহিৰৰ হিন্দু আহি ভাৰতত দপদপনি লগাই আছে, আৰু সেইকাৰণে আজি বাহিৰৰ হিন্দুৰ কাৰণেই ভাৰতৰ হিন্দু অসুৰক্ষিত হৈছে। কিন্তু আজি অসমত অসমীয়া বুলি ক'লে একাংশই হিন্দুখিনিকহে অসমীয়া বুলি কয়, মুছলমান অসমীয়া নহয়। মানে খিলঞ্জীয়া অতীজৰ যিখিনি মুছলমান সেইখিনি অসমীয়া বুলি নকয়। কিন্তু বাংলাদেশৰ পৰা অহা হিন্দুজনো আজি অসমীয়া হৈ গৈছে। বিহাৰীজনো আজি হিন্দু হ'লে অসমীয়া হয়, মাৰোৱাৰীজনো আজি হিন্দু হ'লে তেওঁ অসমীয়া হয়। কিন্তু খিলঞ্জীয়া হ'লেও মুছলমানজন কিন্তু মুছলমানেই হয়, তেওঁ কেতিয়াও অসমীয়া নহয়। একাংশ হিন্দুত্ব গোলামী মানুহৰ মনৰ কথা কৈ আছো মই। গতিকে সেই বিধায়কজনক কওঁ, দিগন্ত কলিতা, তুমি গাহৰি মাংস খাব নাপায়, কিন্তু বাহিৰত ৰান্ধি খাই পেলাই আকৌ তুমি পেটত মালটো লৈ ভিতৰলৈ যাব পায়। সেয়াই তোমাৰ ধৰ্মৰ কৰ্ম। গতিকে তুমি আনৰ ধৰ্মক আঙুলি টোৱাই কথা নকবা। নামাজ হৈছে মছজিদত মনে মনে পঢ়া 5 বাৰ, দিনটোত 5 বাৰ। সৃষ্টিকৰোতাই এই মুছলমান ধৰ্মৰ ওপৰত নামাজ দি পঠাইছে, ঠিক তেনেকৈ হিন্দু ধৰ্মৰ ওপৰতো দিনটোত 3 বাৰ দি পঠাইছে। কিন্তু তুমি এইখিনি ধৰ্মৰ কৰ্ম নকৰাৰ কাৰণে তুমি ডিষ্টাৰ্ব পোৱা আনৰ ধৰ্মক। মোৰ ঘৰৰ কাষতো 5 বাৰ আজান দিয়ে। সেই আজানৰ ধ্বনি শুনিলে এনেকুৱা লাগে যেতিয়া ৰাতিপুৱা খুব টোপনি টানি থাকে, কোনোবাই গৈ মছজিদত আজান দিয়ে, যে তেতিয়া চিন্তা কৰোঁ যে ভগৱান, তুমি সৃষ্টি কৰিছা মানৱ জাতি, আৰু সকলো জাতি বা সকলো জীৱ এই মুহূৰ্তত শুই আছে, কিন্তু তোমালৈ ভয় কৰি সেইজন মানুহেই গৈ তোমাৰ নামত বিচনাৰ পৰা উঠি গৈ মছজিদত মাইকৰ লাউড স্পীকাৰত মুখ লগাই আৰু আন 10 জনক আহ্বান জনাইছে যে মছজিদলৈ আহক, নামাজ পঢ়ক। সেইটো আৰবিত অৰ্থ আছে, মানুহক মছজিদলৈ আহ্বান জনোৱা হয়। আগতে মাইক লগাই আহ্বান জনোৱা নাছিল। আগত জনসংখ্যা নাছিল, যান জঁট নাছিল, হুলস্থুল নাছিল। ক'ৰবাত চিঞৰি পেলাই আজান দিলেই মুখেৰে বহুত দূৰলৈকে শব্দ গৈছিল আৰু মানুহে গম পাইছিল। আৰু এতিয়া যান জঁট বাঢ়ি গ'ল। পৃথিৱীৰ হুলস্থুলত মানুহৰ শব্দ হয়তো পাকঘৰৰ পৰা বাপেকে যদি পুতেকক আগফালে বহি থাকিলে চিঞৰে, ভালকৈ নুশুনে। সেইকাৰণে আজানটো মাইকত দিব লগা হয়, আৰু সেই মাইকত দিয়াৰ লগে লগে ৱক্ত মানুহৰ মনত পৰে, সময় মনত পৰে। কোনোবা কৰ্মব্যস্ত থাকে, আজান শুনি মছজিদলৈ ঢাপলি মেলে। মুছলমান মানুহক 5 বাৰ নামাজ পঢ়িবৰ কাৰণে সৃষ্টিকৰোতাই দি পঠাইছে, তাত তুমি বাধা কৰি লাভ নাই। যেতিয়া 1 মাহ ভাগৱত দিনে ৰাতিয়ে মাইকত পঢ়ে, সেই নামঘৰৰ কাষতো কোনোবা মুছলমানৰ ঘৰ আছে। তেওঁলোকে কিন্তু আমনি নাপায়। তেওঁলোকে ৰাতি টোপনিটো যদি ভাগৱতৰ পৰা সাৰ পায়, তেওঁলোকেও নিজৰ ঈশ্বৰৰ নাম লয়, যে পৃথিৱীত মানুহ সৃষ্টি কৰিছা, প্ৰত্যেক ধৰ্মই কিন্তু দিনে ৰাতিয়ে তোমাৰ নাম লৈছে। তুমি সেই নামখিনি যাতে তোমাৰ তেওঁলোকৰ কাৰণে সদায় সুকীয়াকৈ ৰাখিবা। তোমাৰ নাম যেতিয়া লৈছে, তেওঁলোক সদায় ধাৰ্মিক হয়, তেওঁলোকে তোমালৈ ভয় কৰিছে, আৰু সেই ভয় যেনেকৈ কৰিছে, যেনেকৈ স্বৰ্গ আৰু নৰক দুডোখৰ জেগা আছে, মৃত্যুৰ পিছত তুমি তেওঁলোকক স্বৰ্গ দিবা। সেইখিনি মুছলমানেও কামনা কৰে। যি ধৰ্ম কৰে তেওঁলোকৰ কাৰণে মুছলমানসকলে কি কৰে? প্ৰাৰ্থনা কৰে, দোৱা কৰে। সকলো বিশ্ববাসীৰ কাৰণে দোৱা কৰে। তাত হিন্দু আৰু মুছলমান বুলি কৈ নকৰে। বিশ্বৰ মানৱ জাতিৰ কাৰণে মুছলমানে দোৱা কৰে। বিশ্বৰ মানৱ জাতিৰ কাৰণে মুছলমানে প্ৰাৰ্থনা কৰে। মুছলমান কেতিয়াও একাষৰীয়া নহয়, আৰু মুছলমানে কেতিয়াও ব্যক্তিগত চিন্তা নকৰে। সেইকাৰণে মুছলমানে নিজৰ অংশৰ ফালৰ পৰা আধা অংশ আনক দান কৰি দিয়ে। সেইটো ধৰ্মৰ কৰ্ম, ধৰ্মৰ নিয়ম হয় মুছলমানত।
গতিকে মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি নাভাবিব যে মুছলমানক ইয়াৰ পৰা ক'ৰবাত খেদি পঠিয়াব পাৰিম। মুছলমান সদায় মুছলমানৰ জেগাতেই মানুহ হৈ জীয়াই থাকিব আৰু আমি সোপাই কি পৰিচয় পাম বিশ্বত যে এনেকুৱা এটা ধৰ্ম আছে ভাৰতবৰ্ষত, তাৰ পৰা বিদেশৰ পৰাও তেনেকুৱা একেই ধৰ্ম আহি পেলাই সেই জাতি হৈ যাব পাৰে। আজি ইজৰাইলত ইহুদী আছে। ইহুদী বুলি ক'লে কোনো ধৰ্মৰেই নহয়। ইহুদী মানে হৈছে এটা বেলেগ জাতি, তাৰ কোনো ধৰ্ম নাই। আৰু ইহুদীৰ লগত সম্পৰ্ক হিন্দু সনাতনৰ কেনেকৈ থাকিব পাৰে? ইহুদী এটা বেলেগ। ইহুদীয়ে কোনো ধৰ্মৰ লগত মানে ইহুদী ভগৱান বোলা বস্তুটো নামানেই, মানে তেওঁলোকে তেনেকুৱা এটা জাতি আছে। গতিকে তেনেকুৱা জাতি এটাৰ লগত সনাতন ইমান এটা পবিত্ৰ জাতি, তাত সম্পৰ্ক কেনেকৈ মিলাব? গতিকে সেই ইহুদীৰ নীতি নিয়মবিলাক নল'ব। একাংশ ইহুদীৰ নীতি নিয়ম ল'বলৈ গৈছে। গতিকে ইহুদীৰ নীতি নিয়ম ল'লে নিজক নিজে ধ্বংস কৰাহে হ'ব। এজন বিধায়কৰ মুখত কিন্তু এনেকুৱা কথা বতৰা শোভা নাপায়, কিয়নো এজন ৰজা বা এজন বিধায়কে ধৰ্ম লৈ পেলাই কাম নকৰে। সমাজখনত যি মানুহ আছে সকলোক লৈ কাম কৰে। দেশৰ হকে যেতিয়া এজন মানুহ যেতিয়া মন্ত্ৰী হয়, দেশখনৰ বা ৰাজ্যখনৰ ভাৰ লয়, সেই ৰাজ্যখনত যিমান জাতি ধৰ্ম আছে সেই জাতি ধৰ্ম সকলোৰে কাৰণে কাম কৰাজনহে আচলতে দেশৰ প্ৰকৃত মন্ত্ৰী হয়। এটা ধৰ্মক লৈ চিঞৰি চিঞৰি সকলোকে আঁচনি দি সময়ত ভোট লোৱাটো সেইটো কেতিয়াও মন্ত্ৰী নহয়। সকলোকে সমান চকুৰে চাব লাগিব। দোষীয়েই কিবা অপৰাধ কৰিছে, তেওঁ হিন্দু মুছলমান কথা নাই। অপৰাধী শাস্তি পাবই লাগিব, দোষীয়ে শাস্তি পাবই লাগিব, তেওঁ যি ধৰ্মৰেই নহওক লাগিলে। কিন্তু মছজিদত আজান দিয়াটো জানো দোষ হয়? নামঘৰত ভাগৱত পঢ়াটো জানো দোষ হয়? মন্দিৰত টিলিঙা বজোৱাটো জানো দোষ হয়? যদি সেয়া দোষ হয়, সেইবিলাক যদি দোষ বুলি আপোনালোকে ক'বলৈ যায়, তেতিয়া আৰু আপোনালোকে ভাবিব পাৰে যে দেশৰ নেতা মন্ত্ৰী, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী এইবিলাকেই ভগৱান, বাকী আৰু ভগৱান নাই, ধৰ্ম কৰিব নালাগে। আনৰ ডিষ্টাৰ্ব হয়। আনৰ ডিষ্টাৰ্ব, বাকীবোৰ কাম ক'ত আনৰ ডিষ্টাৰ্ব নহয়? আনৰ ডিষ্টাৰ্ব কৰাকে আপোনালোকে কাম কৰা নাই? কৰিছেনে নাই? আজি ৰোডৰ কাষৰ মানুহ ঘৰ যেতিয়া শুৱে, ৰাতি 10টা 12টাতো কেতিয়াবা শুৱে, পাওঁ পুৱাই গাড়ী মটৰ অহা যোৱা কৰি থাকে। তেওঁলোকতো আগত তেনেকুৱা নাছিল। গাড়ী মটৰ যান জঁট বাঢ়ি গ'ল। এতিয়া আপোনালোকে কমাই দিব পাৰিব যে ৰাতি 10টা বজাৰ পৰা গাড়ী মটৰ চলা বন্ধ, মানুহৰ শুবলৈ ডিষ্টাৰ্ব হয়, ৰাস্তাৰ কাষৰ মানুহবোৰ শুব নোৱাৰে? সেইটোতো নোৱাৰে। ট্ৰেইন লাইনৰ কাষৰ মানুহবিলাকৰ অৱস্থা কি অৱস্থা? সেইবিলাকেওতো শব্দ প্ৰদূষণ হয়। ক'ৰবাত ডাঙৰ ফেক্টৰী আছে, তাৰ ওচৰত মানুহ শুই আছে, তাতো মানুহৰ ঘৰ দুৱাৰ আছে। ফেক্টৰীটো আগত নাছিলে, নতুনকৈ আহিছে, কিন্তু মানুহৰ ঘৰ আগৰ পৰাই আছে, সেই মানুহৰ ডিষ্টাৰ্ব হোৱা নাই। গতিকে এইবিলাক থাৰ্ড ক্লাছ ফাল্টু কথা কৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা একাংশ মূৰ্খ মানুহ দেশৰ নেতা হ'ব বুলি ভবা নাছিলোঁ কেতিয়াও। মানুহ হ'বলৈ শিকক, কিয়নো এই পৃথিৱীৰ আপুনি যে উশাহ লৈ আছে, সেই উশাহ বায়ু হয়, আপুনি দেখা নাই, কিন্তু সেই বায়ুকণো সেই ভগৱানেই দিছে। এইটো মনত ৰাখিব। যদি 2টা বছৰ নন ষ্টপ বৰষুণ নোহোৱা হয়, খাবলৈ নাপায়, মানৱ জাতি শুকাই যাব। সেয়াই বৰষুণো ঈশ্বৰে দিয়া হয়। আপুনি তলৰ পৰা পানী উলিয়াই পৃথিৱী তিয়াই খেতি কৰি খাব নোৱাৰে যদি ভগৱানে বৰষুণ নিদিয়ে। বুজি পালে? মানুহক সৃষ্টি কৰাৰ পিছত, সৃষ্টি কৰাৰ আগত এইখিনি বস্তু পৃথিৱীলৈ পঠিয়াইছে যে মানুহক জীয়াই থাকিবৰ কাৰণে কি কি লাগিব। মানুহক সৃষ্টি কৰিছে মাটি, পানী আৰু সেই উশাহটো যে লৈ আছে আপোনাৰ বায়ু। এই 3টা পদাৰ্থ দি সৃষ্টি কৰিছে। গতিকে এই 3টা পদাৰ্থৰে সৃষ্টি হোৱা মানুহ, ইয়াত কোনো হিন্দু বা মুছলমানক কিন্তু 1 বা 2টা পদাৰ্থ কম বা বেছিকৈ দিয়া নাই। সকলোকে সমানেই দিছে। সকলোৱে একেই উশাহ লৈ আছে, একেই অক্সিজেন লৈ আছে। আজি হিন্দুৱে এৰি দিয়া উশাহো মুছলমানে লৈছে, মুছলমানে এৰি দিয়া উশাহো কিন্তু হিন্দুৱে লৈছে। বুজি পালে? এৰি দিওঁতে কাৰ্বন ডাই অক্সাইড হৈ যায় আৰু তাৰপিছত আকৌ কাৰোবাৰ মুখত গৈ সি অক্সিজেন হৈ সোমাই যায়। গতিকে এই কথাবিলাক কোৱাৰ আগত এই জেগাকণতে আমাৰ অকণমান বস্তু দিয়া আছে, এইকণত অকণমান বস্তু দিয়া আছে, আৰু ইয়াত এটা বস্তু দিয়া আছে। এই 2টা বস্তুৱে মানে মিলি পেলাই চিন্তা চৰ্চা কৰিব পাৰে। মন আৰু মগজু, এই বস্তু 2টা খটাই পেলাই কিছুমান মন্তব্য কৰাৰ আগত খটাই পেলাই মন্তব্যটো কৰিব, তেতিয়া আচলতে ভুল মন্তব্য নোলায় আৰু কাৰোবাৰ মুখত তুচ্ছ তাচ্ছিল্য হ'বও নালাগে। গতিকে এখন ভদ্ৰ সমাজত ভদ্ৰ মানুহৰ দৰে জীয়াই থাকক আৰু ভদ্ৰ হৈ জীয়াই থাকিবলৈ দিয়ক। বাহিৰৰ পৰা হিন্দু গোটাই অসমীয়া জাতি মজবুত কৰিব নালাগে। অসমত থকা জাতিটোৱেই অসমীয়া জাতি মজবুত কৰিব পাৰে। কিন্তু এই অসমতেই যে অসমীয়াৰ শত্ৰু, সেই শত্ৰু ধৰা পৰাৰ পিছত আকৌ সেই অসমৰ মানুহে আচলতে উভতি শত্ৰুকেই সহযোগিতা কৰা, এইবিলাকতো বহুত কথা সোমাই আছে।
এইটো কাৰণেই সোমাই আছে এই 5টা আঙুলিৰ কথা মই সদায় কওঁ ইয়াৰ পৰা যেতিয়া 1 2 নাইকিয়া কৰি দিব বাকী 3টাৰ সাহস কমি যায় এতিয়া সেই মোৰ দেশত এইটোৱেই হৈ আছে সেইকাৰণে আজি তক আমি শত্ৰুক ছাপোৰ্ট কৰি আছোনে জেলতে সোমাই আছে হত্যাকাৰী আমি নিমাত আমাৰ মুখৰ মাত নাই কিয়নো সকলোৱে একেলগে কলকলালে ৰাউৰণিটো বেছি হ'ব আৰু জোৰটো বেছি হ'ব একদম মানে মজবুত এটা মুঠি হ'ব কিন্তু তাৰ মাজৰ পৰা যদি আমি এই 2টা সাইড কৰি দিলো এই মুঠিটো মাৰো এইটোত কিন্তু কাম নাই আঙুলি ভাগি আপোনাৰ ভাগিহে যাব পাৰে সেই কাৰণে আসলে জোৰটো কমি গ'ল গতিকে মূৰ্খৰ অভাৱ কমি গৈছে আৰু জ্ঞানীৰ অভাৱ হৈ গৈছে কথা বতৰাবিলাক গম পাইছেনে যিমানেই নিচা মুকলি কৰি দিয়া হ'ল সিমানেই মানুহৰ বিবেক শুকাই গ'ল এই বিজেপি চৰকাৰৰ দিনত নিচাৰ ব্যৱসায় কৰি বহুত ভঙা চিঙা হেৰিয়াত থকা মানুহ বহুত কোটিপতি হৈ গৈছিল নিচা ইমান আদান প্ৰদানকে চলি আছে আৰু সেই নিচাই মানুহৰ বিবেক নষ্ট কৰি গৈছে গতিকে নিচা খাবলৈ কমাওক নিজৰ বিবেক সুস্থ কৰক তেতিয়া দেখিব যে আমি দেশখনত এক হৈ জীয়াই থাকিব পাৰিছো সুস্থ হৈ জীয়াই থাকিব পাৰিছো আৰু শক্তিবান সবল এখন ৰাজ্য হিচাপে আমি অসমক মানে জীয়াই ৰাখিব পাৰিছো আৰু অসমীয়া জাতিটো এটা শক্তিবান জাতি বুলি আমি বিশ্বৰ আগত পৰিচয় দিব পাৰিছো অসমীয়া জাতিৰ মাজত যে হিন্দু মুছলমান শিখ খ্ৰীষ্টান এইবোৰ নাই মাত্ৰ এটা জাতি আছে মজবুত জাতি আছে ইয়াৰ লগত কোনো অন্যায় কৰিব নোৱাৰে সব একেলগে হুৰহুৰাই ওলাই যায় আজি মই এটা কথা কওঁ আমি এটা ছাগলী আৰু মই এটা মানুহ আৰু এটা ছাগলী দুটা মানুহে সমানে যুঁজি আছো দুটা ছাগলী এটা মানুহৰ এটা ছাগলীয়ে যুঁজি আছো কিন্তু কোন জিকিব ছাগলীটো জিকিব নোৱাৰে কেতিয়াও সি লাগে যিমানেই ডাঙৰ নহওক এটা ছাগলী মোৰ লগত জিকি যাব নোৱাৰে মই পাকে পকাৰে হ'লেও ছাগলীটোক মই পকৰাই পেলাই দিম কিন্তু একেলগে যদি আপোনাৰ লগত 1000 ছাগলী আহি যায় ইটোৱে খুন্দা সিটোৱে খুন্দা আপুনি এটাক ধৰিহে ৰাখিব দুটাক ধৰি ৰাখিব আপুনি গোটেইগালক ধৰি ৰাখিব নোৱাৰে বাচি যাব পাৰিব কেতিয়াও নোৱাৰিব তাতকৈ আৰু মই বেছি উদাহৰণ নিদো জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় আই অসম ইয়াত কোনো বিদেশীয়ে অসমীয়া জাতিৰ নাম লৈ কেতিয়াও অসমীয়া হ'ব নোৱাৰিব ইয়াত থকা অসমীয়াই অসমীয়া হয় ই লাগে হিন্দু হওক বা মুছলমান হওক যাৰ কথা বতৰা যাৰ অস্তিত্ব অসমীয়া জাতিৰ লগত জড়িত আছে সি প্ৰকৃত অসমীয়া আৰু সি সদায় অসমীয়া হৈ থাকিব ইয়াত কোনোবা নতুন মানুহ আহি ধৰ্মৰ নাম লৈ ধৰ্মৰে আবেগিক কৰি সকলোৱে জানে যে ভাৰতবৰ্ষখনত হিন্দু মুছলমান কৰিলেই হিন্দুসকলে একাংশই বহুত ভাল পাই যায় আৰু তাতেই আমি সুবিধা ল'ব পাৰিম ভাল পোৱা সকলে পাব কিন্তু সকলোৱে নাপাব যি প্ৰকৃত অসমীয়া যি খিলঞ্জীয়া ভূমিপুত্ৰ সি কিন্তু নিজক হিন্দু বুলি কেতিয়াও পৰিচয় দিয়া নাই আৰু নিদিয়ে সি নিজক অসমীয়া বুলি ক'ব বাস সি লগত আৰু দুজন মুছলমানক লৈ যাব খিলঞ্জীয়া অসমীয়া মুছলমান সি কিন্তু লগত হিন্দু দুজন বিহাৰী বা বাংলাদেশী হিন্দুক লৈ নাযায় কিয়নো সি অসমীয়া সি তেজে প্ৰাণে সি অসমীয়া সি ভাষাৰে সৈতে অসমীয়া সি কিন্তু বেলেগক লৈ ধৰ্মৰ নামত কেতিয়াও সি জাতি গঢ়িবলৈ নাযায় এই যে আমাৰ মন্ত্ৰী বিধায়ক সাংসদসকলে বাইকত উঠিছে পাব্লিক বাছত উঠিছে ট্ৰেইনত উঠি যে এইকেইদিন কৈছে খুব মোদীজীয়ে যি আহ্বান জনাইছে তাৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাইছে তেওঁলোকৰ ব্যক্তিগত বাহনবোৰ পৰিহাৰ কৰিছে পেট্ৰল ডিজেল তেওঁলোকে কমকৈ ব্যৱহাৰ কৰাৰ যি তেওঁলোকে আখৰা কৰিছে সেয়া আপোনালোকে বাৰু কিমান গুৰু আৰু গম্ভীৰভাৱে লয় এই যে তেওঁলোকে নাটকবোৰ কৰিছে এই নাটকবোৰ কৰাৰ অন্তৰালত আচলতে কি আছে আপোনালোকে ভাবে নেকি এই যে পেট্ৰল আৰু ডিজেলৰ 3 টকা এঘৰা পইচাকৈ যে বাঢ়িছে এই 3 টকা বাহুতেই তেওঁলোকে এনেকুৱা ধৰণৰ নাটক কৰিব পাৰে নেকি যে তেওঁলোকে বাইকত গৈছে চাইকেল চলাইছে কথাটো আচলতে তেনেকুৱা নেকি আচলতে তেনেকুৱা নহয় আমি বহুখিনি মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিশ্লেষণ চাই থাকোঁ সেই ৰাজনৈতিক বিশেষজ্ঞসকলৰ বিশ্লেষণেই হওক বা অৰ্থশাস্ত্ৰ জনা অৰ্থনীতিবিদসকলৰ বিশ্লেষণেই হওক আমি খুব
লক্ষ্য ৰাখোঁ আৰু সেই বিশ্লেষণবিলাকৰ পৰা আমি এটা কথা বুজিলোঁ যে বৰ্তমানো সময়ত আমাৰ ভাৰতৰ যিবোৰ তেল কোম্পানী আছে সেই কোম্পানীবিলাক 25-30 টকা লোকচানত ভৰি আছে আৰু সেই হিচাপত যদি তেওঁলোকে চাবলৈ হয় তেতিয়াহ'লে বৰ্তমানত আমি পেট্ৰল আৰু ডিজেল আৰু 20-25-30 টকাকৈ বৃদ্ধি পাব লাগে কিন্তু একেলগে 25-30 টকা বৃদ্ধি কৰিলে দেশত বিদ্ৰোহ হ'ব এই কথাটো চৰকাৰে ভালকৈ জানে সেয়েহে চৰকাৰখনে পাৰ্টকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি আমি ভিতৰি ধৰক এই তেখেতলোকৰ কথা বতৰাৰ পৰা আমি জানিবলৈ পাইছোঁ আৰু সেয়েহে এই গোটেই পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকে এই নাটকবিলাকৰ সহায় লৈছে কোনোবাই বাছত উঠিছে কোনোবাই বাইকত উঠিছে আগন্তুক দিনবিলাকত তাৰমানে আৰু ভয়ানকভাৱে যে তেলৰ পেট্ৰল ডিজেল এই সকলো বস্তুৰ যে মূল্য বৃদ্ধি হ'বলৈ গৈ আছে সেই কথাবোৰ আমি তেওঁলোকৰ বিশ্লেষণৰ পৰা অনুধাৱন কৰিলোঁ কাৰণ কোভিডৰ সময়ত আপোনালোকে দেখিছিল যে কেনেধৰণেৰে জনসাধাৰণক ভয় খুওৱা হৈছে এতিয়াও জনসাধাৰণৰ মাজত তেওঁলোকে অলপ যুদ্ধৰ বিভীষিকাৰ দ্বাৰা তেওঁলোকে এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে কিন্তু এটা কথা চাব এই যে আমাৰ অৰ্থনৈতিক অৱস্থাৰ যে ইমান তললৈ গতি কৰিলে এয়া কি কেৱল ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবে হৈছে নেকি হয় ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ বাবে হৈছে বেছিক অলপ ক্ষিপ্ৰতৰ হৈছে কিন্তু আমাৰ যি অৰ্থনৈতিক অৱস্থাৰ পতন ঘটিছে সেয়া কেৱল এই যুদ্ধৰ বাবে নহয় যুদ্ধৰ পৰা বহুত কেইমাহমানৰ আগৰে পৰাই আচলতে আমাৰ অৰ্থনৈতিকভাৱে আমাৰ দেশৰ অৱস্থা বেয়ালৈ গতি কৰিছে কিয়নো বিভিন্ন সময়ত আমেৰিকাই আমাৰ ওপৰত টেৰিফ লগাইছে আমাৰ যি ভুল বৈদেশিক নীতি সেই ভুল বৈদেশিক নীতিৰ বাবেও আমাৰ আজি এয়া অৱস্থা হৈছে আমাক ৰাছিয়াৰ পৰা তেল কিনিব পাৰিব নোৱাৰিব সেয়া আমেৰিকাই নিৰ্ধাৰণ কৰিবলৈ লৈছে আমেৰিকাৰ যেনেধৰণেৰে কথা শুনি নৰেন্দ্ৰ মোদীয়ে কাম কৰিবলৈ লৈছে এনেকুৱা লাগিছে যেন আমি এখন ঔপনিৱেশিক দেশলৈ আমি পৰিণত হ'লোঁ এনেকুৱা হৈছে যে আমেৰিকা আৰু ইজৰাইলৰ কথা মতেহে আমাৰ দেশে কাম কৰিব নৰেন্দ্ৰ মোদীয়ে কাম কৰিব এনেকুৱা এটা অৱস্থালৈ গতি কৰিলে এইজন নৰেন্দ্ৰ মোদীয়ে কৈ আছিল যে আমি জাৰ্মানীক পিছ পেলাই আমি তৃতীয় অৰ্থনৈতিক বৃহৎ শক্তিশালী অৰ্থনৈতিক দেশলৈ আমি পৰিগণিত হ'বলৈ গৈ আছোঁ কিন্তু ক'তা এতিয়াতো আমি দেখিলোঁ আমি 6ষ্ঠ স্থানলৈ অৱনমিত হ'লোঁ আমাতকৈ বহুত ভাল কাৰেঞ্চি এতিয়া এছিয়াৰ বাকীবিলাক দেশৰ এতিয়া এছিয়াৰ সকলোতকৈ নিম্ন মানদণ্ডৰ কাৰেঞ্চি কিন্তু আমাৰ এতিয়া আমাৰ যিটো ভাৰতীয় টকা সেয়া টকা হৈ আছে গতিকে এই কথাবোৰ সকলোৱে চাওক আজি আমাৰ ভাৰতৰ কাষৰীয়া ৰাজ্য ভূটানে আজি 72-75 টকাত তেল দিব পাৰিছে ভূটানৰ জনসাধাৰণক কিন্তু আমাক আজি 20% ইথানল মিক্স কৰি আমাক আজি এই পেট্ৰল ডিজেল কিমানত দিছে 100 টকাত দিছে 102 টকাত দিছে আৰু যোনটো ইথানল মিক্স নকৰা পেট্ৰল সেয়া হয়তো 120 টকা পাৰ কৰিলে তেনেকুৱা বুলি ভাবোঁ এই 2-3 দিন যিহেতুকে 3-4 দিনমান কিনা নাই গতিকে মূল কথাটো ক'ব নোৱাৰিম গতিকে আপোনালোকে চাওক যে চৰকাৰখনৰ ভুল নীতিত আৰু নৰেন্দ্ৰ মোদীয়ে সুপৰিকল্পিতভাৱে নিজৰ দেশখনক চলাব নোৱাৰাৰ কাৰণে আজি আমাৰ দেশ মহাসংকটত গৰাহত সোমাই পৰিছে কিন্তু তেওঁলোকে সুবিধা ল'ব বিচাৰিছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ কেৱল কাৰণ নহয় তাতোতকৈও আগৰ পৰা আজি 8-10 মাহৰ আগৰ পৰাই ডলাৰৰ তুলনাত আমাৰ ভাৰতীয় টকাৰ সাংঘাতিক ধৰণেৰে দ্ৰুত পতন হোৱা আমি দেখা পাইছোঁ মনমোহন সিং ডাঙৰীয়াৰ লগত যদি তুলনা কৰা হয় মনমোহন সিং ডাঙৰীয়াই যি 10 বছৰ শাসন কৰিলে তেতিয়া 35% আমাৰ মুদ্ৰাস্ফীতি হৈছিল কিন্তু তাৰ তুলনাত যোৱা 12টা বছৰত মোদী চাহাবে যি শাসন কৰিলে তাত 57% মুদ্ৰাস্ফীতি হোৱা আমি দেখা পালোঁ কিন্তু তাৰ লগতে আমি দেখা পালোঁ যে বিগত দিনবিলাকত বৈদেশিক আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম কিন্তু অতি কম আছিল সেই কম থাকোঁতেও কিন্তু নৰেন্দ্ৰ মোদীয়ে আমাক চুচি 90 95 98 টকাকৈ আমাৰ পৰা তেলৰ দাম ল'লে আৰু এতিয়া যেতিয়া সঁচাকৈয়ে এই তেল কোম্পানীবোৰ লছত চলিছে তেতিয়া আমাৰ মূৰৰ ওপৰতো আকৌ পুনৰ মাধমাৰ পেলাবলৈ তেওঁলোকে যুঁজা চলাই আছে গতিকে সকলো জনসাধাৰণ সজাগ হওক আৰু চৰকাৰখনক মুহূৰ্তৰ জবাব দিবলৈ আপোনালোকে সাজু হওক ধন্যবাদ যে মুছলমান মাত্ৰেই বিদেশী নহয় সকলো মুছলমান বিদেশী নহয় বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন এই অঞ্চলটোৰ আমি এইখন এই কাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায় আৰু সেইকাৰণে
আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া, লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষীৰ লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় নহয়, মিচিঙে মিচিং বুলিয়েই ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে, কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ, মই চৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে, তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে। শিৱসাগৰ জিলা, যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান বান কৰে, আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কৈছিলে আহিছোঁ। গতিকে সেইটো বিষয়টো লৈ পেলাই মোক সামাজিক মাধ্যমত হেনো এই চৰ অঞ্চলতে ঘৰ এটা সাজি থাকিবলৈ ক'লে, বুজিছে নাই? সেইটো একো নকওঁ, কাৰণ এইটো মোক গেঞ্জিত লগা ধূলি বুলি মই জোকাই দিলোঁ। গতিকে আমি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে সেইটো, আমি সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিব খোজোঁ। আৰু গতিকে আমি এনেকুৱা এটা উদ্দেশ্য লৈ আহিছোঁ, আমি এটা বিচিত্ৰতাৰ মাজত আমি যেতিয়া ঐক্য সূত্ৰ এটা গঢ় দি তুলিব পাৰোঁ। এখন অসমখন যদি আমি এখন ফুলনি বুলি ধৰি লওঁ, তাত যদি এটা ৰঙৰ ফুল থাকে, সি কাকো আকৰ্ষণ কৰিব নোৱাৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ৰং তাৰ মাজত আছে, সেইটোৱে হৈছে বিচিত্ৰ ৰূপ। সেই বিচিত্ৰ ৰূপটোৰ মাজতে আমি ঐক্য সূত্ৰডাল বিচাৰি উলিয়াব লাগিব, আৰু সাংস্কৃতিক বন্ধনেৰে আমি বান্ধ খাই থাকি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যত্ন কৰিব লাগিব, যিটো এই চৰ চাপৰিবাসীয়ে কৰিছে। যে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই যেনেধৰণেৰে নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিলে, সেই কথাটোৱে আমাক কিন্তু সাংঘাতিক ধৰণেৰে ভবাই তুলিছে। তেখেতৰ মন মগজু আৰু তেখেতৰ চিন্তাধাৰা
কিমান যে নিম্ন মানদণ্ডৰ হ'ব পাৰে সেই কথাখিনি তেখেতৰ বক্তব্যৰ দ্বাৰা আচলতে পৰিগণিত হৈছে। এখন দেশৰ উচ্চতম ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশৰ মুখত যদি এনেকুৱা ধৰণৰ কথা আহে তেতিয়াহ'লে তেখেতে সংবিধানখনক কেনেকৈ সুৰক্ষা প্ৰদান কৰিব এই কথাটো আমি বিচাৰ কৰি চাব লাগিব। আমি জানো তেখেত RSSৰ পৰা অহা এজন ব্যক্তি আৰু বৰ্তমান ন্যায়িক ব্যৱস্থাটোতো কেনেধৰণেৰে RSSে গ্ৰাস কৰিবলৈ লৈছে সেয়া আমি বিভিন্ন সময়ত দেখা পাইছোঁ। এতিয়া কথা হ'ল ভাৰতৰ দৰে এখন জনবহুল দেশত আমাৰ যি বৰ্ধিত নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যা সমাধান কৰাৰ মূল দায়িত্ব কিন্তু চৰকাৰখনৰ থাকে আৰু গোটেই ব্যৱস্থাটোৰ থাকে। কিন্তু এই চৰকাৰখনে বিগত সময়বোৰত নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আমি দেখিছোঁ। যে ডিফেন্স ছেক্টৰত যি নিযুক্তি হ'ব লাগে সেই নিযুক্তি প্ৰক্ৰিয়া কিমান হ্ৰাস কৰা হ'ল সেয়া আমি সকলোৱে জানো। অগ্নিবীৰৰ যোগেদি 4 বছৰীয়া চাকৰিৰ যি ব্যৱস্থা কৰিলে তাৰ দ্বাৰা দেশৰ নিবনুৱাসকলৰ কোনো ধৰণৰ সমস্যা কেতিয়াও সমাধান হ'ব নোৱাৰে। আৰু বিভিন্ন ক্ষেত্ৰতো দেখিলোঁ যে অৰ্থনৈতিকভাৱে যদি আমাৰ দেশখনৰ উন্নয়ন নহয় তেতিয়াহ'লে ইয়াত যিসকল লোকে চাকৰি বাকৰি পায় সেয়া আচলতে সুদূৰ পৰা হত। দ্বিতীয় কথা হৈছে যি ধৰণেৰে পুঁজিপতিসকলক আগবাঢ়ি যাবলৈ সুবিধা দিয়া হৈছে বা গোটেই পুঁজিপতি ব্যৱস্থাটোক উৎসাহিত কৰা হৈছে তাৰ ফলতো কিন্তু আমাৰ যুৱ প্ৰজন্ম সাংঘাতিক ধৰণেৰে ক্ষতিগ্ৰস্ত হৈছে। আমি দেখিলোঁ যে বিমুদ্ৰাকৰণৰ জৰিয়তে সেই দুখীয়া মানুহখিনি আচলতে কষ্ট লাভ কৰিলে। তেওঁলোকে 150জন যি ব্যক্তিৰ মৃত্যু হ'ল সেয়া আচলতে কোনো ধনী ঘৰৰ মানুহ মৃত্যু হোৱা নাই, মৃত্যু হৈছে দুখীয়া ঘৰৰ মানুহৰ। বাকী আমি দেখিলোঁ যে ক'ভিডৰ লকডাউনৰ সময়তেই হওক বা অপৰিকল্পিত যি GST তেওঁলোকে আমাৰ ওপৰত এই চৰকাৰখনে আৰোপ কৰিলে তাৰ ফলত যি নিবনুৱা যুৱক যুৱতীয়ে সৰু সুৰাকৈ হ'লেও কিবা কিবি ব্যৱসায় বাণিজ্য কৰি আছিলে সেয়াও একেবাৰে মুদা মৰিলে। এতিয়া আমি দেখিছোঁ যে ভাৰতে এই চৰকাৰখনে উপযুক্তভাৱে বৈদেশিক নীতি অৱলম্বন কৰিব নোৱাৰাৰ বাবেই আজি দেশৰ আমাৰ যি সমস্যা অৰ্থনৈতিক সমস্যা সেয়া সকলোৰে আগত প্ৰকট হৈ পৰিছে। ই কেৱল যে যুদ্ধৰ বাবে যে এই অৰ্থনৈতিক সমস্যা হৈছে নহয়, যুদ্ধ হোৱা মাত্ৰ 2 মাহ হৈছে কিন্তু তাৰো বহুত আগৰ পৰাই আমাৰ ডলাৰৰ বিপৰীতে টকাৰ সাংঘাতিক ধৰণেৰে পতন ঘটিছে, যাৰ মানে প্ৰতিক্ৰিয়া আমি এই সময়খিনিত যুদ্ধৰ লগত মিলি ক্ষিপ্ৰভাৱে পতন হোৱা আমি দেখা পাইছোঁ। গতিকে এই সময়খিনিত আচলতে নিবনুৱা যুৱক যুৱতীসকলক এজন চিফ জাষ্টিছে এনেকৈ তুলনা কৰাটো বেয়া হৈছে পঁইতাচোৰাৰ লগত। এই নিবনুৱা যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ কথা গোটেই চৰকাৰখনে গোটেই ব্যৱস্থাটোৱে চিন্তা কৰিব লাগিব। আৰু আমি নাভাবোঁ যে মিডিয়াত যোৱাটো দেশৰ চতুৰ্থ স্তম্ভ মিডিয়া বুলি কোৱা হয় তাৰ লগত জড়িত হোৱা মানে তেওঁলোক যে বেয়া কামত জড়িত হৈছে বা কিছুমানে RTI এক্টিভিষ্ট হৈছে সেইটো জানো বেয়া কাম? RTI এক্টিভিষ্ট হৈ তেওঁলোকে দুৰ্নীতি উজাগৰ কৰিছে। ইমান মন্ত্ৰী বিধায়কে যদি দুৰ্নীতি কৰিব পাৰে সেইখিনি উজাগৰ কৰি যদি তেওঁলোকেও তাৰ পৰা কিবা এটা শতাংশ লৈছে বা কিবা কৰিছে সেইটোতো আমি আচলতে ভুল বুলি ক'ব নোৱাৰোঁ। কিন্তু হয় তাতকৈ তেওঁলোকে মোৰ দেন বেটাৰ যে গোটেই দুৰ্নীতিটোক উজাগৰ কৰি জনসাধাৰণৰ মাজত লৈ আহিব লাগে। কিছুমানে ফাইদা লৈছে এইটো সঁচা কথা, কিন্তু সেই বুলি এই উচ্চ শিক্ষিত যুৱক যুৱতীসকলক তেওঁলোকে যি পেৰাচাইট বুলি তেওঁলোকে মানে তেওঁ বিশেষকৈ অভিহিত কৰিব বিচাৰিছে ই অতিকৈ আচলতে নিন্দনীয় কথা। আমি ভাবোঁ চিফ জাষ্টিছে ক্ষমা খোজা উচিত। আমি দেখিছোঁ সময়ে সময়ে যে পেগাছাছ ফোনত দি পেলাইনি আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়াৰ লগত কেনেধৰণেৰে ৰাফেলৰ মানে সিদ্ধান্ত দিয়া হ'ল উচ্চতম ন্যায়ালয়ত বা ৰাম মন্দিৰৰ সিদ্ধান্ত কেনেকৈ উলিয়াই লোৱা হ'ল সেয়াও আমি ভালকৈ জানো। কোনোবা মহিলাৰ দ্বাৰা এলিগেশ্যন লগাই কেনেকৈ তেওঁক বন্দী কৰা হ'ল কি কৰা হ'ল। তাৰপাছত আমি দেখিলোঁ তাৰ পিছৰজন চিফ জাষ্টিছ আৰু এজন আছিল, মই নামটো পাহৰি গৈছোঁ, তেখেতক আমি ইমান ভাল ভাল বুলি ভাবি থকাৰ শেষ মুহূৰ্তত তেখেতে গৈ তেখেতৰ নিজৰ মন্দিৰত নৰেন্দ্ৰ মোদীক লৈ যি পূজা অৰ্চনা কৰিলে তাৰ পৰাও আমি দেখা পালোঁ তেখেতৰ স্বৰূপটো শেষৰ অৱস্থাত তেখেতে নিজৰ স্বৰূপটো দেখুৱাই থৈ গ'ল। আৰু বৰ্তমানৰ যিজন চিফ জাষ্টিছ তেওঁৰ মন মানসিকতা যে অতি নিকৃষ্ট সেই কথাটো আচলতে দেখুৱাই থৈ গ'ল। গতিকে তেখেতলোকৰ এই কথাবিলাকক আমি ঘোৰ নিন্দা কৰিছোঁ আৰু দেশৰ যুৱক যুৱতীসকলক এনেকৈ অপমান কৰাটো কেতিয়াও উচিত নহয় বুলি আমি অনুধাৱন কৰিছোঁ আৰু আমি বিচাৰোঁ তেখেতে ক্ষমা খোজক। শ্ৰদ্ধাৰ ৰাইজ,
নিউজ 18 আছাম এণ্ড নৰ্থ ইষ্ট নামৰ নিউজ চেনেল এটা আছে। এই নিউজ চেনেলটোৰ মালিক ভাৰতবৰ্ষৰ বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী ডাঙৰীয়া। এই নিউজ চেনেলটোৱে যোৱা 2-3 দিন ধৰি যেতিয়াৰ পৰা অসমত মূল্য বৃদ্ধি হৈছে, চাউল চেনিৰ দাম বাঢ়িছে, পিঁয়াজৰ দাম বাঢ়িছে, ফল মূলৰ দাম বাঢ়িছে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, আন খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যেতিয়াৰ পৰা হৈছে, এই চেনেলটোৱে ভাৰতবৰ্ষৰ বাহিৰৰ পাকিস্তান, বাংলাদেশ ইত্যাদি অনুন্নত দেশসমূহত পেট্ৰল ডিজেল ইত্যাদিৰ দাম কেনেধৰণে বাঢ়িছে এই প্ৰচাৰত ব্যস্ত আছে। এটা কথা সকলোৱে জানে যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিয় বন্ধু হৈছে মুকেশ আম্বানী নাইবা গৌতম আদানী ডাঙৰীয়া। গতিকে এওঁলোকৰ কাৰণে যোৱা 12টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে দেশখনৰ লগত এই কথাও সৰ্বজন বিদিত। গতিকে এওঁলোকৰ চেনেলসমূহে বিজেপিৰ হৈ কাম কৰিবই লাগিব, বিজেপি প্ৰ' মেক্স হিচাপে কাম কৰিবই লাগিব, আৰু 12টা মাহে এই চেনেলসমূহে বিজেপিৰ হৈ কাম কৰে। কিন্তু যেতিয়া জনসাধাৰণে প্ৰকৃতাৰ্থত সমস্যাত ভোগে, মূল্যবৃদ্ধিৰ নিচিনা প্ৰকোপ যেতিয়া আহে, তেতিয়া কমচে কম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বিবেচনা কৰা এইসমূহ চেনেলে কোন মালিক কোন দল পাহৰি জনসাধাৰণৰ সমস্যাসমূহ দাঙি ধৰি চৰকাৰক জবাবদিহি কৰিব লাগে, যাতে চৰকাৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়। কিন্তু তাকেই নকৰি যিটো সময়ত জনসাধাৰণৰ মূৰৰ ওপৰত টাঙোন পৰিছে, মূল্যবৃদ্ধিৰ প্ৰকোপে সকলোকে জুৰুলা কৰিছে, চৰকাৰী চাকৰিয়াল আৰু টকা পইচা থকা মানুহখিনিৰ বাহিৰে যিখিনি মানুহে হাজিৰা কৰি খায়, যিখিনি মানুহে আঁচনিৰ ওপৰত নিৰ্ভৰশীল, যিখিনি মানুহে ব্যক্তিগত খণ্ডত কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে, সেই মানুহখিনিক মূল্যবৃদ্ধিয়ে কেনেধৰণে জুৰুলা কৰিছে ভোগা মানুহখিনিয়েহে বুজে। গতিকে জনসাধাৰণৰ কমচে কম এই সময়খিনিত এনেধৰণৰ কাম কৰিবলৈ নাপায়। আৰু পাকিস্তান, বাংলাদেশ ইত্যাদিৰতো দৰ্শকে এই চেনেলসমূহ বনোৱা নাই। এই যে আমাৰ সাংবাদিকসমূহ, তেওঁলোকে সাংবাদিক হিচাপে প্ৰতিষ্ঠিত হৈছে, বাঘা সাংবাদিক হৈছে, সকলোৰে জীৱনত উত্তৰণ ঘটিছে, নিউজ চেনেলসমূহৰ দৰ্শক আমাৰ ভাৰতবৰ্ষৰ আৰু অসমৰহে, তাৰ দৰ্শকেতো তেওঁলোকৰ নিউজ চেনেল নাচায়। গতিকে যিসমূহ দৰ্শকে এই চেনেলসমূহ চাই এওঁলোকক প্ৰতিষ্ঠা কৰিছে, য'ত তেওঁলোকে ব্যৱসায় কৰে, য'ত তেওঁলোক ডাঙৰ মানুহ হৈছে, সেই মানুহখিনি আৰু সেই নিজৰ সমাজখনৰ কথা ভাবিব লাগে। আৰু এখন লিষ্ট উলিয়াইছে, কোনে উলিয়াইছে, কি চ'ৰ্চ, ক'ৰ পৰা আহিছে, কোন সংগঠন, একো নাম নাই, কেৱল পেট্ৰল ডিজেল আৰু কেইখনমান দেশৰ নাম লিখা আছে আৰু পাৰ্চেণ্টেজ এটাত প্ৰচাৰ কৰি ফুৰিছে। ইমান অপপ্ৰচাৰ, ইমান প্ৰপাগেণ্ডা। মানুহৰ জ্ঞান বুদ্ধি আৰু বিবেক আছে, মানুহে কথাবোৰ বুজি পায়। মূল্যবৃদ্ধিৰ নিচিনা সংকট যেতিয়া আহিছে, সকলোৱে একেমুখে চৰকাৰক জবাবদিহি কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰাৰ কাৰণে বাধ্য কৰিব লাগে। সেইটোহে হ'ব লাগে সকলোৰে দায়িত্ব। গতিকে সকলো সময়তে কোন মালিক কোন দলৰ হৈ কাম কৰিব লাগে এই বিষয়বোৰতে যদি ব্যস্ত থাকে আৰু প্ৰতিটো ক্ষেত্ৰতেই যদি জনসাধাৰণক বিপথে পৰিচালিত কৰে, তেনেহ'লে এইখন সমাজ হৈ থাকিবনে বাৰু? গতিকে এইবোৰ কাম নকৰিবলৈ আমি আহ্বান জনাইছোঁ। মূল্যবৃদ্ধি হৈছে, জনসাধাৰণৰ সমস্যা হৈছে, চৰকাৰে সেইবোৰ অনতিবিলম্বে নিৰূপায় কৰি সেইবোৰ কণ্ট্ৰল কৰা, সেইবোৰ নিয়ন্ত্ৰণৰ মাজলৈ আনিব লাগে আৰু জনসাধাৰণক সকাহ দিব লাগে। ধন্যবাদ। জয় আই অসম। মানে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ভাল দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে মূল্যবৃদ্ধি হৈছে। যোৱাকালিৰ পৰা আপোনালোকে নিশ্চয় দেখা পাইছে যে পেট্ৰল প্ৰায় 103 টকা হ'ল আৰু ডিজেল 95 টকা হৈছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 3293 টকা হৈছে। এই মুহূৰ্তত আচলতে অসমৰ ৰাইজ কোনো কাৰণতে চলিব পৰা নাই। আপোনালোকে নিশ্চয় দেখা পাইছে কেৱল পেট্ৰলজাত সামগ্ৰীৰ যে দাম বৃদ্ধি হৈছে তেনেকুৱা নহয়। আজি যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাই, আজি চাউল, দাইল যিবিলাক আমাৰ প্ৰয়োজনীয় দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি হৈছে। এই চৰকাৰখনে এতিয়া ক'ব যে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, গতিকে এতিয়া অধিক দামত ৰাইজে চলিব লাগিব, সেই কথা ক'ব। সেইটো বোলে দেশভক্তিৰ নিয়ম বুলি কৈছে। গতিকে সেই কথা নহয়। এই যুদ্ধ কালি আৰম্ভ হোৱা নাই নহয়, এই যুদ্ধ আজি 5 মাহ উকলি গৈছে। ইৰাণ ইজৰাইলৰ যুদ্ধ আজি হোৱা নাই, সেই কথা ক'লে নহ'ব। আপোনালোকে নিশ্চয় জানে আজিৰ দিনটোত পেট্ৰলত আজি কেন্দ্ৰীয় চৰকাৰে 19 টকা চাৰ্জ কৰে পাৰ লিটাৰত। আজি যদি চাই আপোনালোকে, আজি অসম চৰকাৰ, আজি হিমন্ত বিশ্ব শৰ্মাই 1 লিটাৰ পেট্ৰলত 18 টকা 80 পইচা চাৰ্জ কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি প্ৰায় 39 টকা চাৰ্জ কৰে। তাৰ পাছত তেওঁলোকে এতিয়া যুদ্ধৰ কথা ক'বলৈ আহে। আপোনালোকে যদি ইমানেই অসমৰ ৰাইজক ভাল পায়, ভাৰতৰ জনগণক যদি ইমানেই ভাল পায়, তেনেহ'লে আমাৰ ওপৰত, সাধাৰণ জনতাৰ ওপৰত আৰোপ কৰা সেই আকাশলংঘী যিটো টেক্স, সেইটো কিয় কমাই দিব নোৱাৰে? একদম এতিয়াতো বহুত ডাঙৰ কথা ক'বলৈ আহে হিমন্ত বিশ্ব শৰ্মাই।
তেওঁটোতো আমি শপত গ্ৰহণৰ দিনাৰ পৰা আমি দেখি আছোঁ তেওঁটোতো বহুত ডাঙৰ একদম অসমক বদলাই দিয়াৰ কথা কৈ আছে আজি তেওঁৰ শপত গ্ৰহণ কৰাৰ পাছতে কিয় অসমৰ ৰাইজে চলিব পৰা নাই সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আজিৰ দিনটোৰ সঁচা কথা ক'বলৈ গ'লে বাণিজ্যিক চিলিণ্ডাৰ ৩,০০০ আচলতে ২৯৩ টকা ভাবি চাওক আপোনালোকে কোনটো জনমত এই এনেকুৱা ধৰণে মূল্যবৃদ্ধি হৈছিলে আগতে আমি এনেকুৱা মূল্যবৃদ্ধি কেতিয়াও দেখা নাই তেওঁলোকে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে কিন্তু বিজেপিৰ দিনত আমি দেখিলোঁ আচলতে ১৪ চনৰ পৰা ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিয়ে হৈ আছে কোনো দিনে যে বিজেপি চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰিলে সেয়া আমি কেতিয়াও দেখিবলৈ নাপালোঁ পোষ্টাৰ দেখিছিলোঁ কিন্তু পোষ্টাৰ দেখিছিলোঁ বহুত হোৱা মেহেংগাই আপ কিবাৰ মোদী চৰকাৰ তেনেকুৱা পোষ্টাৰ বহুত দেখিছিলোঁ পেট্ৰল ডিজেলৰ বহুত মাৰ পৰিছে জনতাৰ ওপৰত এই তাৰ পৰিত্ৰাণ মোদীয়ে দিব সেই পোষ্টাৰ হৰ্ডিং দেখা পাইছিলোঁ কিন্তু সেই ভাল দিন আমি কেতিয়াও নাপালোঁ গতিকে আমাৰ স্পষ্ট কথা এনেকৈ আচলতে আকাশলংঘী মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ মানুহক জীয়াই থকাৰ যিটো পৰিৱেশ তেওঁলোকে নাইকিয়া কৰি পেলাইছে এইটো কাৰ্যসূচী বন্ধ কৰিব লাগিব ৰাইজে সন্মান সহকাৰে জীয়াই থাকিবলৈ পাৰিব লাগিব কোনো কাৰণতে এনেকৈ আচলতে ৰাজ্যৰ ওপৰত মাধমাৰ সোধোৱা যিটো কাৰ্যসূচী বিজেপি চৰকাৰে আনিছে ইয়াক কেতিয়াও গ্ৰহণ কৰা নহয় তাৰ কাৰণে আমি স্পষ্ট কৰি দিছোঁ আজি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি জিলা সদৰসমূহত আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আপোনালোকে নিশ্চয় জানে যে বিজেপি চৰকাৰে ভাল দিনৰ সপোন দেখুৱাই পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে শাসনলৈ পুনৰ আহিয়েই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিয়েই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কিদৰে আকাশলংঘী মূল্যবৃদ্ধি কৰিছে আপোনালোকে এবাৰ মন কৰক কিদৰে এইটো কেৱল এটা মূল্যবৃদ্ধি বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিহিত কৰিব বিচৰা নাই আচলতে প্ৰকৃতাৰ্থত এইটো মূল্যবৃদ্ধিৰ সাধাৰণ জনতাক লুণ্ঠন ৰাজ চলোৱা ডকাইতি ৰাজ চলোৱা বুলি বিজেপি চৰকাৰক আমি অভিহিত কৰিব বিচাৰিছোঁ গতিকে সেইকাৰণে আজি সমগ্ৰ ৰাজ্যত যদি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ হৈছে আমি ক'ব বিচাৰিছোঁ শীঘ্ৰেই পেট্ৰলজাতৰ সামগ্ৰীৰ পৰা আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আদি কৰি জীৱনদায়িনী ঔষধলৈকে যি ধৰণে মূল্যবৃদ্ধি কৰি অসমৰ জনতাক গোগাং কৰি পেলোৱা হৈছে ৰাম টাঙন সোধোৱা হৈছে মাধমাৰ সোধোৱা হৈছে এই ধৰণৰ শোষণ কৰা কাৰ্যসূচী কোনো কাৰণত আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমি শীঘ্ৰেই এনেধৰণৰ মূল্যবৃদ্ধি পৰিহাৰ কৰিবৰ কাৰণে মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আৰু শীঘ্ৰেই যদি তেওঁলোকে মূল্যবৃদ্ধি হ্ৰাস নকৰে যাতে সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈও বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু আপোনালোকে আজি দেখিলে মন কৰিলে আজি আমি গণতান্ত্ৰিকভাৱে কেৱল গণতান্ত্ৰিকভাৱে আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী কৰিবলৈ আমি আগবাঢ়িছোঁ কিদৰে আজি হিমন্ত বিশ্ব শৰ্মা শাসনলৈ আহিয়ে কিদৰে তেওঁলোকে পুলিচক আচলতে পোহনীয়া আচলতে গুণ্ডাৰ দৰে আচলতে নিয়োগ কৰাইছে আমাৰ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে ভিজুৱেলবিলাক দেখিলে মন কৰিব আমি মাত্ৰ শ্লোগান দি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আমি ক'ব বিচাৰিছোঁ যে আমাক মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে মূল্যবৃদ্ধি বন্ধ কৰিব লাগে মূল্যবৃদ্ধিৰ জৰিয়তে শোষণ কৰা বন্ধ কৰিব লাগে এই গণতান্ত্ৰিক শ্লোগানকেইটা দিবলৈ আহোঁতেই আমাৰ ছাত্ৰ সমাজক আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক পুলিচ বাহিনীয়ে কিদৰে বাধা দিছে কিদৰে গতিয়াগতি কৰিছে আপোনালোকে পৰিলক্ষিত হ'ল গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই যিধৰণে সাধাৰণ জনতাৰ ওপৰত আচলতে হিটলাৰী শাসন চলাব বিচাৰিছে যিদৰে শোষণ কৰিব বিচাৰিছে এই ধৰণৰ কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব আজি প্ৰতিবাদ আৰম্ভ হৈছে প্ৰতিবাদ জোৰদাৰ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাই শান্তিৰে চৰকাৰ চলাবলৈ আমি অন্ততঃ নিদিওঁ যদিহে মূল্যবৃদ্ধি হ্ৰাস নকৰে এই কথা আমি স্পষ্টভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক সকীয়াই দিওঁ